এই বনাবলৈ কৈছোঁ বনাওকচোন ভালকৈ। কি কাম নকৰোঁ কওঁ নকওঁকৈ কৈ আছে। পপাই মোক গালি পাৰে, মই এজনক গালি পাওঁ। ধৰক মোক ছোৱালী দেখুৱালে বা ছোৱালী দিম বুলি ভাবিলোঁ, সিহঁতি মনে মনে আলোচনা কৰিব ন। আমাৰ গাঁৱলৈ আহি কাৰোবাকতো সুধিব যে যদুমণিৰ ঘৰত বাগান কিমান আছে, দ খেতি কিমান কৰোঁ। সেই কচুখিনি খান্দিব লাগিব, কচুখিনি খান্দিব লাগিব। নহয়, কচু খান্দি পেলাব লাগিব আকৌ নিজে। অঁ, এই গোবৰখিনি লৈ যাওঁ পিছফালে। নুখোজৰ না 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 উঠাটো বাৰু কেতিয়াবাই উঠিলোঁ, এই চাৰে 4:30মান বজাতে উঠিলোঁ। উঠি গৈ এনেই চুচুক চামাক ইটো সিটো মোবাইল পিটিকি সেইবোৰ কৰি আছিলোঁ। আৰু আজি ঘৰত খুব মানে কালিও গালি দিছে, আজিও দিছে যে মই একো কাম নকৰোঁ আৰু তহঁতিয়ে কৰিব লাগিব। আমাৰ বছ তাৰমানে কি কয় কৰি থাকিব, কেনেকৈ খাই থাকিব, মই নকওঁ আৰু। নমস্কাৰ দেই, মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'টোলৈ। এই ডাংবাচীত থকা এই গোবৰখিনি এতিয়া বাগানৰ ক'ৰবাত মই মাজে মাজে মধুৰি গছ লগাইছিলোঁ, ক'ৰবাত কমলা গছ আছে, এইফালে পুখুৰী পায়ে কাজি নেমু গছ আছে। ইয়াত মই দি আজৰি কৰি লওঁ দেই। ডাংবাচীত থকা সেই গোবৰখিনি দি হ'ল, এতিয়া খালী ডাংবাচীযোৰ ঘৰলৈ লৈ গৈ আছোঁ। এতিয়া চিন্তা কৰোঁ মই কি কাম কৰিম। এইখন আমাৰ কুন্দুলি হেন্দালিখন, গহা গজা কুন্দুলি গছ, আৰু এনেকৈ প্ৰথমতে জেং দিছিলোঁ, সেইবোৰ জেংবোৰ দেখিছে নহয়। তাৰপিছত চাং পাতি দিলোঁ, ফুলাটো ফুলিছে বাৰু, লাগিছে নাই লগা, লাগিছে বাৰু কমকৈ লাগিছে, কিন্তু যথেষ্ট ফুল লাগিছে আঁতৰ পৰা দেখিছোঁ বাৰু। খাইছোঁ বাৰু এইবোৰ ছিঙি এইবোৰ চব কুন্দুলি লাগি আছে দেখিলে, এইবোৰত সৰু কিন্তু মোৰ হাতত যিটো জাতৰ কুন্দুলি আছে নহয়, এই জাতটো মানে অলপ সৰু নিচিনা লাগিছে। ডাঙৰ হ'বও পাৰে বাৰু, গছটো নতুন যে। মই এইটো কাৰণে এই সৰুখিনি ছিঙি লৈ আহিলোঁ, মানে একেবাৰে সৰু নিচিনা এটাই পকি গৈছিলে। মই ভাবিলোঁ জাতটো সৰু হওক ডাঙৰ হওক কথা নাই, ঘৰত লগা বস্তু ন, খাম আৰু। মোৰ লগত এনেকুৱা হৈছে, মই কিনিও আনিছোঁ কুন্দুলি দোকানৰ পৰা। মই কুন্দুলি খাই ভাল পাওঁ, ঢেকীয়া খাই ভাল পাওঁ, কিছুমান বস্তু আছে এনেকুৱা মোৰ খুব ভাল লাগে। আৰু কুন্দুলি মই দোকানৰ পৰা কিনি আনিছিলোঁ 50 টকা কেজি, 60 টকা কেজি, 40 টকা কেজিকৈ। পটলটোও ভাল লাগে, পটলো কিনি আনো 40 টকা 50 টকা লয়। পটলো লগাবলৈ মোৰ মন আছে, কিন্তু সঁচটো পাব লাগিব নহয়। বাৰু এইকেইটা ঘৰলৈ লৈ যাওঁ, দেখা যাওক আৰু কি কাম কৰিব পাৰি। কি হ'ল ব'লক আকৌ পঠাব, পঠাব কিনাৰটো মাৰকগৈ আকৌ পাতিবোৰ, সেই কিনাৰটো মিলাওক, লুটো উলিয়াওক, লুচু উলিয়াওক পানী যাবলৈ আহিবলৈ। মাইকী মুৰীয়া নিচিনা কৰিছে। এইটো লু কেনেকৈ বনাইছে, সেইফালে কিনাৰটো বনাওক তেনেকৈ, 4 ৰাউণ্ডটো। এই লুটো কেনেকৈ বনাইছে, এইটো কেনেকৈ বনাওক আৰু বনাওক ভালকৈ, বেকা হ'লেও বনাওক, নালাগে তেনেকৈ বনাওক, হৈ যাব। এই বনাবলৈ কৈছোঁ বনাওকচোন ভালকৈ। কি কাম নকৰোঁ কওঁ নকওঁকৈ কৈ আছে। পপাই মোক গালি পাৰে, মই এজনক গালি পাওঁ। পপাই মোক পূৰা দিয়ে গালি, মই এজনকে দিওঁ। এয়া হ'ল আমাৰ বাগান, আমাৰ ঘৰৰ বাগান। এই শুকান কলপাতবোৰ কাটিবলৈ আছে, এইবোৰ কাটিম। এই চাইডৰ বাগানখনত ইমান কলপুলি ওলোৱা নাই, ওলাইছে, নোলোৱা নহয় ওলাইছে, কিন্তু কম। কিন্তু এই চাইডৰ বাগানখনত গোটেই
মই কৰি থকা কামবিলাক আপোনালোকৰ দেখি একদম সহজ সৰল নিচিনা লাগিব জান মই কৰি থকা কামবিলাক আপোনালোকৰ দেখি একেবাৰে সাধাৰণ যে একেবাৰে ওপৰতে এনেই হৈছে যেন এনেকুৱা নিচিনা লাগিব কিন্তু আপুনি যেতিয়া কৰি চাব তেতিয়াহে গম পাব কোনোবা এটা কলপুলি উঘালিবলৈ একদম সহজ ওপৰতে থাকে কোনোবা এটা কলপুলি উঘালিবলৈ বৰ কঠিন লং পেণ্টটো পিন্ধি লৈছোঁ এইটো পিন্ধি লৈছোঁ চোলাটো গোটেই ঘামি শেষ মানে সদায় কামবোৰ কৰি থাকিলে কৰিবলৈ মন যায় কিন্তু বহুত দিনৰ মূৰত ঘৰত গালি চালি খাই যেতিয়া কাম কৰোঁ নহয় মন নাযায় কাম নকৰা নহয় মই কাম কৰোঁ কি ক'ম আপোনালোকক এতিয়া ক'বলৈ মোৰ হাঁহি উঠিছে সঁচাকৈ আজিও মই কাম নকৰিলোহেঁতেন মোবাইলটোকে টিপিলোহেঁতেন কিবা এটা কৰি থাকিলোহেঁতেন বা ভিডিঅ' এডিটিং কৰিলোহেঁতেন কিন্তু এতিয়া পপা গালি খাইহে মই এইখিনি কাম কৰিলোহেঁতেন মই এইখিনি কাম কিন্তু সময় ল'লেহেঁতেন দুদিন লাগিলেহেঁতেন কিন্তু এতিয়া গালি খাই এতিয়া কৰিছোঁ কাম যিমান বাৰু চেষ্টা কৰোঁ কামখিনি এয়া দুটা তিনিটা লাইনহে কাটিছোঁ তিনিটা লাইন কাটোতেই মাথা গৰম হৈ গৈছে একদম গোটেই ঘামি চান্দি শেষ এইফালে এটা দুটা তিনিটা চাৰিটা 7টা লাইন আছে এইফালেতো নকওঁৱেই মানে মই কলগছজোপাত 6টা 5টা 4টা এনেকৈ কলপুলি ওলায় বেছিও ওলায় সেই গোটেইখিনি উঘালি পেলাইছোঁ যিটোত থ'ব লাগে যোনটো দিশত থ'ব লাগে এতিয়া চাহ গছৰ মাজতে নাই জানো এটা গলি নাই জানো গলিৰ মাজে মাজে লগাইছোঁ এটা মানে গলি পোনে এটা থৈছোঁ বাকীখিনি উঘালি পেলাইছোঁ আৰু যিখিনি উঘালি পেলাইছোঁ ন সেইখিনি চাহ গছৰ এই মাজতে তলতে থৈ দিছোঁ এইখিনি ধুনীয়াকৈ এতিয়া গেলি পচি ইয়াতে মানে চেঁচুক হৈ থাকিব তেতিয়া চাহ গছৰ শিপাও আৰু কলগছৰ শিপাও ধুনীয়া হ'ব মানে আৰু এইখিনি এতিয়া মই বাহিৰলৈ উলিওৱাটোও সম্ভৱ নহয় ক'ৰবাত বোলে পেলামগৈ পুতিমগৈ কিবা তেনেকুৱা নহয় সম্ভৱ নহয় মানে আপোনালোকৰ চাই কি লাগিছে ভাল লাগিছে বেয়া লাগিছে ক'বলৈ নাযাওঁ কিন্তু বহুত কষ্ট দেই বহুত কষ্ট একদম সহজ নহয় কষ্ট আছে কষ্ট বাৰু দিয়ক কৰিমেই আৰু কষ্ট কৰিয়ে খাম চাকৰি কৰিলেও সেই কষ্ট ঘৰ দুৱাৰ মাইকী ল'ৰা ছোৱালী এৰি থৈ যাবগৈ লাগিব আপুনি পুলিচৰ চাকৰি কৰক বা মাষ্টৰ চাকৰি কৰক আপুনি আপোনাৰ কাৰোবাৰ যদি একদম বহুত ভাল কপাল সিহে সেই নিজৰ জিলাখনত চাকৰিটো পায় চাকৰি কৰিলেও CRP আৰ্মি পুলিচৰ দেখিছোঁ নহয় ক'ত ট্ৰেইনিং ল'ব লাগিব ক'ত পোষ্টিং হয় দেশৰ কাৰণে বা মাষ্টৰে সেই আমাৰ ল'ৰা ছোৱালীবিলাকক বা আনৰ ল'ৰা ছোৱালীবিলাকক জ্ঞান দিয়ে এইটো মানি লৈছোঁ কিন্তু চাকৰিও কম বস্তু নহয় চোজা নহয় মুখৰ কথা নহয় ঘৰ দুৱাৰ এই মাইকী এৰি থৈ যাব লাগিব কিন্তু আমি এতিয়া কষ্ট কৰিছোঁ এতিয়া ঘৰত আছোঁ গালি সপনি খাই আমি মানে এতিয়া কি আৰু গাঁৱত বেকাৰ ল'ৰা যে আমুকৰ পিতেকটো কাম নাই চাকৰি এটা হ'লে সেই কাৰোবাৰ ঘৰ ছোৱালীজনী দিবলৈও ভাল পায় এতিয়া আমি যদি ছোৱালী বিচাৰি যাওঁ নহয় মাটি বাৰী কিমান আছে বাগান কিমান আছে দ মাটি কিমান আছে এইখিনি প্ৰশ্ন কৰে যদি আপুনি যদি চাকৰি কৰে লাগিলে আপুনি মাহেকত 6,000 টকাই পাওক বা 5,000 টকাই পাওক আপুনি চাকৰি কৰে যদি চৰকাৰী চাকৰি আপোনাৰ ছোৱালী সেই ধনী ঘৰ ছোৱালীজনী আপোনাক দিব তেনেকুৱা হয় একদম সত্য কথা এইটো একদম সত্য আমাৰ নিচিনা মানুহ হ'লে কি হ'ব এতিয়া মোকনো কি দিব এতিয়া বাগান অকণমান আছে আৰু কোনোবাই ধৰক মোক ছোৱালী দেখুৱালে বা ছোৱালী দিম বুলি ভাবিলোঁ সিহঁতি মনে মনে আলোচনা কৰিব ন আমাৰ গাঁৱলৈ আহি কাৰোবাকতো সুধিব যে যদুমণিৰ ঘৰত বাগান কিমান আছেও দ খেতি কিমান কৰিও তেতিয়াতো মানুহে গম পাব যে কেলৈ সুধিছে আমি ইহঁতৰ কথা নিশ্চয় চাগে ছোৱালী দিব একদম এইটো সত্য কথা ইমান সোপা কলপাত উলিয়ালোঁ এইটো লাইনৰ পৰা বাকীখিনি আছে এইখিনিকে দি লওঁগৈচোন মুখৰ কথা নহয় আকৌ ঘৰ কাম কৰাবোৰ মুখৰ কথা নহয় দেই এই বাৰীৰ বাগানৰ কাম কৰাটো সহজ নহয় ইমান ৰ'দত গা ধুইছে জ্বৰ উঠিব দেই উঠিছে এনেকৈ ধুলে চফা হ'ব নে গা চাবোন চেম্পু মাৰি ধুব লাগিব
কাম নাইকিয়া কাম কৰি দেখাইছ এই কচুখিনি খানিব লাগিব কচুখিনি খানিব লাগিব নহয় কচু খানি পেলাব লাগিব আকৌ নিজে ৰাতিপুৱা ন তে ক ঘৰত তে মোক মাজতে পাব লাগিব নি সেইডোখৰ অলপ বাঢ়ি দিব লাগিব কথা হ'ব ন কথা নহয় এইডোখৰে কথা মান হ'ব মুখৰ কথা নহয় দেই বন্ধুসকল মুখৰ কথা নহয় মইহে জানো মোৰ কিমান কষ্ট হৈছে নাক দুটা উশাহ লৈছোঁ মুখখনে উশাহ লৈছোঁ তথাপিও মানে ভাগৰ মৰা নাই অলপ যদি বহি লওঁ মানে কাম থাকি যাব অলপ বহিলে কাম থাকি যাব কিন্তু বহিবও নোৱাৰি এনেকুৱা হৈ গ'ল দেখিছেনে বাৰু কেনেকুৱা কাম কৰিছোঁ বহিবলৈও সময় নাই ভাগৰ লাগিছে মোৰ বহিব লাগে ভাগৰ মাৰিব লাগে কিন্তু সময় নাই আৰু আপোনালোকে আলু দিলে নে নাই দিয়া মোক কমেণ্ট এটা কৰি জনাব আমি আলু দিলোঁৱেই বম্বাই আলু এইবিলাক